নমস্কাৰ। আজি আমি কণ্ডিশ্যনেল সেন্টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। মানে কণ্ডিশ্যনেল সেন্টেন্সনো কাক বুলি কয় বা ই কেই প্ৰকাৰৰ এই বিষয়ে ক'বলৈ ওলাইছো। কণ্ডিশ্যনেল সেন্টেন্স হ'ল ইফ থকা বাক্যবোৰ, মানে ইফ থকা বাক্যবোৰক কণ্ডিশ্যনেল সেন্টেন্স বুলি কোৱা হয় বুলি কয়। মানে চৰ্ত সাপেক্ষ বাক্য, অসমীয়াত ক'বলৈ হ'লে চৰ্ত সাপেক্ষ বাক্য, মানে যিবোৰ বাক্যত ইফ থাকে সেই বাক্যবিলাকক আমি কণ্ডিশ্যনেল সেন্টেন্স বুলি ইংৰাজীত জানো, আৰু অসমীয়া শব্দটো হ'ল চৰ্তমূলক বাক্য। এই ইফ থকা বাক্যবোৰ তিনি প্ৰকাৰৰ, মানে there are three kinds of conditional sentences. আমি তিনি প্ৰকাৰৰ কণ্ডিশ্যনেল সেন্টেন্স, মানে চৰ্তমূলক বা চৰ্ত সাপেক্ষ আমি সেন্টেন্স পাওঁ। মানে ইফ থকা বাক্য আমি তিনি ধৰণৰ পাওঁ। এতিয়া সেইবোৰ হ'ল এক নম্বৰ probable condition, অসমীয়াটো হ'ব আমাৰ মানে থ্ৰী প্ৰকাৰৰ, মানে এইটো probable সাম্ভাব্য চৰ্ত। এক নম্বৰটো হ'ল আমাৰ probable condition, দুই নম্বৰটো আমি ক'ব পাৰো improbable condition, আৰু মানে আমাৰ অসমীয়াটো ক'ব পাৰো সম্ভাৱনাহীন চৰ্ত। সম্ভাৱনাহীন চৰ্ত অসমীয়াটো improbable condition। আৰু তিনি নম্বৰটো আমি ক'ব পাৰো impossible condition। আৰু অসমীয়াটো হ'ল আমাৰ অসম্ভৱ চৰ্ত। আমি এই তিনি প্ৰকাৰৰ আমি মানে কণ্ডিশ্যনেল সেন্টেন্স পাওঁ। এটা হ'ল probable condition, সাম্ভাব্য চৰ্ত, দ্বিতীয়টো হ'ল improbable condition, অসমীয়াটো হ'ল সম্ভাৱনাহীন চৰ্ত, আৰু তিন নম্বৰটো হৈছে impossible condition, অসমীয়াটো হৈছে অসম্ভৱ চৰ্ত। আমি এই তিনি প্ৰকাৰৰ কণ্ডিশ্যনেল সেন্টেন্স পাওঁ। এই তিনি প্ৰকাৰৰ কণ্ডিশ্যনেল সেন্টেন্সবোৰ মই এটা এটাকৈ আলোচনা কৰিম, কিন্তু আজি নহয়, পাছৰ ভিডিঅ'ত। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ দিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আজি আমি কণ্ডিশ্যনেল সেন্টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। যিবোৰ বাক্যত ইফ থাকে এই ইফ থকা বাক্যবোৰেই হৈছে কণ্ডিশ্যনেল সেন্টেন্স। এই কণ্ডিশ্যনেল সেন্টেন্স আমি তিনি প্ৰকাৰৰ পাওঁ। প্ৰথমটো হ'ল probable condition, সাম্ভাব্য চৰ্ত, দ্বিতীয়টো হ'ল improbable condition, সম্ভাৱনাহীন চৰ্ত অসমীয়াত, আৰু তিন নম্বৰটো হৈছে impossible চৰ্ত। এইবোৰ হ'ল আমাৰ প্ৰকাৰ। আজিলৈ
ইমানে, নমস্কাৰ।